যোৱাকালি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি এটা সিদ্ধান্ত ল'লে যে অমুছলমান যি লোকসকলৰ বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে সেই গোচৰ প্ৰত্যাহাৰ কৰাৰ এটা সিদ্ধান্ত লৈছে। আচলতে এই সিদ্ধান্তক আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে তীব্ৰ গৰিহণা জনাইছোঁ। আচলতে গ্ৰহণযোগ্য কেতিয়াও নাই। আমি এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 30 জনগোষ্ঠীয় সংগঠনৰ লগত একত্ৰিত হৈ সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে বিভিন্ন জাতীয় সমস্যাৰ লগত যিকোনো সংগ্ৰাম অব্যাহত ৰখাৰ পিছতো আজিৰ তাৰিখত গৰিয়া মৰিয়া দেশী জলহা চয়দ এই লোকসকলৰ বহু লোকৰ বৰ্তমান নথিপত্ৰৰ অভাৱত বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে। আচলতে সেই লোকসকল বৰ্তমান সময়ত কি হ'ব? তেওঁলোক আচলতে সাংঘাতিক শংকিত হৈছে। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তই গৰিয়া মৰিয়া দেশী জলহা চয়দৰ যিসকল লোকৰ নথিপত্ৰৰ অভাৱত ডি ভোটাৰ বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে তেওঁসকল শংকিত হৈছে। সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে আপুনি এই বিষয়টো আচলতে প্ৰত্যাহাৰ কৰাৰ যিটো বিষয় গোচৰ প্ৰত্যাহাৰৰ বিষয়টো আপুনি উঠাই ল'ব লাগে। আপুনি গৰিয়া মৰিয়া দেশী জলহা চয়দসকলৰ ক্ষেত্ৰত আপুনি নৰম স্থিতি গ্ৰহণ কৰি আপুনি তেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে আমি আপোনাক দাবী জনাইছোঁ। আৰু বৰ্তমান সময়ত আমাৰ যিহেতু লোকসকল বৰ্তমান বহুত শংকিত হৈ আছে, সেইকাৰণে গৰিয়া মৰিয়া দেশী জলহা চয়দ এই লোকসকল বৰ্তমান সময়ত যি গোচৰ চলি আছে বিদেশী ন্যায়াধিকৰণত তাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা অসুবিধা হ'লে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ জিলা আঞ্চলিক সমিতিৰ লগত যোগাযোগ কৰিব। আমি নিশ্চিতভাৱে আপোনালোকক সহায় সহযোগিতা আগবঢ়াম আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ কাৰণে যি কৰিব লাগে আমি গোটেইখিনি কৰিবৰ কাৰণে আমি বাধ্য থাকিম। এতিয়া ধৰ্মৰ ভিত্তিত আপোনাৰ নাগৰিকত্ব দিয়া বা ধৰ্মৰ ভিত্তিত যিখন কাক লৈ পেলাই আন্দোলন কৰিছিল দীৰ্ঘ সময় অসমৰ জনতাই দীৰ্ঘ সময় আন্দোলন কৰিছিলে যে কাখন বাতিল হ'ব লাগে, কিন্তু কাখনৰ গইনা ধৰে যিটো গোচৰ এতিয়াও নিষ্পত্তি হোৱা নাই। তাৰপিছতো এনেধৰণৰ সিদ্ধান্ত ধৰ্মৰ ভিত্তিত বিদেশী খেলিব নে বিদেশী? আচলতে বিদেশীয়ে হ'ব লাগে। আমি আৰম্ভণিৰ পৰাই কৈ আহিছোঁ আৰু আজিও ক'ম, ভৱিষ্যতলৈকে ক'ব লাগিব যে বিদেশীৰ কোনো ধৰ্ম নাই। হিন্দুৱে হওক বা মুছলমানে হওক, যদি তেওঁ প্ৰকৃতাৰ্থত বিদেশী তেওঁ যাবগৈ লাগিব। সেই বোজা আমি কেতিয়াও ল'ব নোৱাৰোঁ। মুখ্যমন্ত্ৰী নহয় তাতোকৈ আৰু কোনোবাই এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লেও সেই সিদ্ধান্তক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু বৰ্তমান সময়ত যিহেতু তেওঁ কাৰ আওতা লৈ পেলাই এই লোকসকলক বৰ্তমান নাগৰিকত্ব দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে, আচলতে এইটো হাস্যকৰ কথা। যিটো বিষয়ত সদৌ অসম ছাত্ৰ সন্থাৰ গোচৰ বৰ্তমান সময়ত উচ্চতম ন্যায়ালয়ত গোচৰাধীন হৈ আছে, গোচৰাধীন হৈ থকা বিষয় এটাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ সিদ্ধান্ত ল'লে এই কথাটোৱে হাস্যকৰ। আচলতে সেই বিষয়টোত আমি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ লগত আমি বৰ্তমান সময়ত আলোচনাত বহিম আৰু আলোচনাত বহি আমি নিশ্চিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।